জুবিনৰ হত্যাকাণ্ডক লৈ কেৱল ৰাজনীতিৰ ওপৰত ৰাজনীতি কৰি গ'ল হিমন্ত বিশ্ব শৰ্মাই। হত্যাকাণ্ডৰ সময়ৰ পৰাই হিমন্ত বিশ্ব শৰ্মাই কেৱল আওকাণ কৰি গ'ল সমগ্ৰ বিষয়টো, ঠিক যেন কাৰোবাক বচোৱাৰহে চেষ্টা। নিজাকৈ এটি SIT দল গঠন কৰি কেৱল অসমীয়া ৰাইজৰ আগত এখন নাটক কৰি আছে হিমন্ত বিশ্ব শৰ্মাই। দোষীক শাস্তি দিবৰ বাবে নাই কোনো ধৰণৰ পদক্ষেপ অথবা নাই কোনো ধৰণৰ পৰিকল্পনা। কেৱল হিমন্ত বিশ্ব শৰ্মাই নহয়, এনেকুৱা লাগে যেন সমগ্ৰ বিজেপিৰ দলটোৱে আওকাণ কৰি আছে জুবিন হত্যাকাণ্ডৰ বিষয়টো, কাৰণ জুবিন হত্যাকাণ্ডৰ পাছত মোদী আৰু অমিত শ্বাহ, যি বিজেপিৰ বৰ্তমান সময়ৰ মূল মানুহ বুলি গণ্য কৰা হয়, তেওঁলোকক জুবিন ক্ষেত্ৰৰ আগেদিয়ে কেইবাবাৰো অহা যোৱা কৰা দেখা গ'ল। কিন্তু এবাৰলৈ জুবিন ক্ষেত্ৰত সোমাই জুবিনৰ বাবে ন্যূনতম সন্মান কোনো নাজাছিল, ঠিক যেন জুবিন তেওঁলোকৰ শত্ৰুহে। অন্যহাতে হিমন্ত বিশ্ব শৰ্মাই কৈ ফুৰিছে যে কংগ্ৰেছ হৈছে জুবিন বিৰোধী। কিন্তু আমি যদি প্ৰকৃত সত্যক চালি জাৰি চাওঁ, তেতিয়া আমি দেখিম যে যেতিয়াই কংগ্ৰেছৰ কোনো নেতা যেনে ৰাহুল গান্ধী বা প্ৰিয়ংকা গান্ধী অসমলৈ আহিছে, তেওঁলোকে জুবিন ক্ষেত্ৰত সোমাই শ্ৰদ্ধাঞ্জলি নজনোৱাকৈ কেতিয়াও ঘূৰি যোৱা নাই। গতিকে জুবিনৰ প্ৰতি এই অপমান সমগ্ৰ বিজেপি দলৰ আৰু কেৱল নিৰ্বাচনৰ বাবে লেহেমীয়া কৰি থৈছে জুবিন হত্যাৰ বিষয়। নিৰ্বাচন শেষ হলেই জুবিনৰ হত্যাকাৰীক মুকলি আকাশলৈ উলিয়াই দিয়া হ'ব নিৰ্দোষী সাজি। হিমন্ত বিশ্ব শৰ্মাই যি সময়ত নিজেই কৈছিল যে জুবিনক যদি ন্যায় দিব নোৱাৰে তেতিয়া তেওঁক পুনৰবাৰ মুখ্যমন্ত্ৰী পাতিব নালাগে, তেনে ক্ষেত্ৰত আজি 5টা মাহেও জুবিন হত্যাৰ ন্যায় দিব নোৱাৰা এইখন চৰকাৰক অসমীয়াই এতিয়া উফৰাই পেলাবলৈ সাজু হৈছে। হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰেই জুবিনক ন্যায় দিব নোৱাৰা লোকে